তেতিয়া কৈছে কেইবাটাও কৰ্ম দুখ তেওঁলোকে ভুগিব লগা হৈছে। তাৰ ভিতৰত অতি শেহতীয়াকৈ কি কৰ্ম দুখত ভুগিছে জানা? চলে চাতৰিয়ে দুৰ্যোধনে তেওঁলোকক মাতি আনিছে ধেমালি কৰিবৰ কাৰণে, অকণমান খেলা কৰি ৰাইজক আমোদ দিবৰ কাৰণে, নিজে আমোদ ল'বৰ কাৰণে। যুধিষ্ঠিৰ গুচি আহিছে পঞ্চ পাণ্ডৱ দ্ৰৌপদী সহ। আহি কি কৰিছে? 3 দিনৰ আগৰ পৰাই যুধিষ্ঠিৰে ধৰ্মৰ পুত্ৰ হৈও তেওঁ পাহৰি গ'ল যে অহংকাৰী দুৰ্যোধন মহাপাপী, তাৰ অন্ন ভোজন কৰি তেওঁলোকে কিমান নিজকে নিজে দুখ কৰিছে। সেই অহংকাৰী দ্ৰব্য ভোজন কৰাৰ কাৰণত এতিয়া তেওঁলোকৰ দেহ কলুষিত হৈ আছে, তেজত আহাৰৰ দুখ লাগি আছে। সেই আহাৰৰ দুখৰ তেজৰ শক্তিয়ে নিজকে অহংকাৰ কৰি তুলিছে। যুধিষ্ঠিৰে ভাবিছে দুৰ্যোধনে যি খেলা নকৰক কিয়, শকুনিয়ে যি খেলা নকৰক কিয়, মই এই খেলাত জয়ী হ'ম। তেওঁ হ'ব নোৱাৰিলে, কাৰণ এই মুহূৰ্তত মই এটা কথা ভাবিছিলোঁ, যদিহে এইখন পাকা খেল দুৰ্যোধন আৰু শকুনিয়ে পাতিছে, দুৰ্যোধনৰ হৈ যদি শকুনিয়ে যদি পাকা খেলিব পাৰে, যুধিষ্ঠিৰে কিয় মোক এবাৰো মনত নেপেলালে? যুধিষ্ঠিৰ হৈ যদি মই এইখন পাকা খেল খেলিলোহেঁতেন শকুনিৰ লগত, খেলাখনৰ পৰ্যায় বেলেগ হৈ গ'লহেঁতেন, কিন্তু নকৰিলে। এতিয়া তেওঁলোকে নিৰুপায় হৈ আছে। ধৰ্মক ধ্যাই সৰ্বশক্তি তেওঁলোকে সম্বৰণ কৰি তললৈ মূৰ কৰি লজ্জিত হৈ আছে, কিন্তু এই মুহূৰ্তটো মোক তেওঁলোকে মনত পেলাব পৰা নাই। মই যাম কেনেকৈ? আৰু সেইজন দ্ৰৌপদী, সেই দ্ৰৌপদীয়ে যিটো সময়ত মোক যেনেদৰে চিন্তা কৰিব লাগিছিল, এতিয়া তেওঁ সেই দুৰ্যোধনৰ সেই বিষময় অন্নৰ শক্তিটো দেহত থকাৰ কাৰণে তেওঁ ভাবিছে মই নিজকে ৰক্ষা কৰিব পাৰিম। গতিকে সাৱটি ধৰিছে, বস্ত্ৰ যেন দুৰ্যোধনে দুখাখনে লৈ যাব নোৱাৰে, কিন্তু নোৱাৰিলে। তাৰপিছত এখন হাতেৰে তেওঁ সম্বৰণ কৰিবলৈ যত্ন কৰি এখন হাতেৰে কৃষ্ণক স্তুতি কৰিছে, হে দ্বাৰকাপতি তুমি মোৰ ওচৰলৈকে আহা, হে বৈকুণ্ঠপতি তুমি মোক সহায় কৰা। মই দ্বাৰকাৰ পৰা যাওঁতে, বৈকুণ্ঠৰ পৰা যাওঁতে মই কেনেকৈ সেই হস্তিনাপুৰ পাওঁ, কিমান বিলম্ব। কিন্তু যি মুহূৰ্ততে তেওঁৰ সেই সমস্ত শক্তি হেৰাই গ'ল, কান্দি কান্দি বিষৰ বেদনাত যেতিয়া আতুৰ হোৱাৰ সময়ত তেওঁ উপলব্ধি কৰিলে, তেওঁ মন শুদ্ধ হ'ল। মোৰ যদি স্বামীয়ে ৰক্ষা কৰিব নোৱাৰে, পিতৃয়ে ৰক্ষা কৰিব নোৱাৰে, গুৰুৱে ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে প্ৰাণ কৃষ্ণই মোক ৰক্ষা কৰিব লাগিব। তেতিয়া সেই প্ৰাণ কৃষ্ণ বুলি কোৱাৰ লগে লগে স্বয়ং প্ৰভু ভগৱন্ত খন্তেকো ৰৈ থাকিব নোৱাৰিলে, ৰুক্মিণীয়ে তলকিব নোৱাৰিলে। মুহূৰ্তৰ ভিতৰতে তেওঁ দ্বাৰকা ত্যাগ কৰি আহি হস্তিনাপুৰত নিৰাকাৰভাৱে ভগৱন্তে তেওঁৰ দ্ৰৌপদীৰ শৰীৰত প্ৰৱেশ কৰিলে। মহাভক্তি ৰূপত ভগৱন্তক তেওঁ হাতযোৰ কৰি তুতি কৰিবলৈ আৰম্ভ কৰি আছে, আৰু এক ৰূপে প্ৰভু ভগৱন্তে বস্ত্ৰৰূপে তেওঁৰ দেহত তেওঁ আৱৰি আছে, আৰু সেই বস্ত্ৰ খুলকাব পৰা শক্তি দুৰ্যোধনৰ নহ'ল, সভাসদৰ নহ'ল। তেতিয়াহে সমস্তৰ অন্তৰত এনেকুৱা এক মহাত্ৰাস আহি গ'ল, সৰ্বনাশ। এই মুহূৰ্ততেই যিটো শক্তি আজি ভগৱন্ত কৃষ্ণই দেখুৱালে, ইয়াৰ পিছত আমি কোনেও ৰক্ষা নাপাওঁ। ইয়াত যিসকল 5 পাণ্ডৱৰ বাহিৰে যিসকল উপবিষ্ট হৈ আছে, কোনেও ৰেহাই নাপাব। যেনেকেই নহওক সমস্তৰে পৰমায়ু নষ্ট হৈ যাব। গতিকে আজি এই মহাতত্ত্ব আজি ভাগৱতৰ জৰিয়তে প্ৰকাশ কৰিবলৈ গৈ আছে। শৌনকাদি ঋষি সমস্তে এই মহাভাগৱতৰ মহাতত্ত্ব আজি 2 বৈষ্ণৱৰ মাজত সুখ আৰু পৰীক্ষিতৰ মাজত হৈ থকা সংবাদৰ মহাবৰ্ণনা সুতমণিৰ জৰিয়তে পাবলৈ বিচাৰি আছে। আহক গুৰু সমস্ত ইয়াৰ প্ৰত্যুত্তৰত এতিয়া সৃষ্টি বৰ্ণনাৰ সমস্ত ৰহস্য তত্ত্ব কেনেকৈ সুতমণিয়ে প্ৰদান কৰে, আমি পদৰ মাজেৰে আগবাঢ়ো। কৃষ্ণ
শুনা সামাজিক জন ভাগব কথা মনুষ্য জন্ম কৈতু নকৰি বিধা পুৰাণৰ সূৰ্যইটো মহাভাগৱত ব্যাস মহাৰিষিয়াৰ কহিছ মহন্ত আৰু অন্তৰ্গত পৰ মাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত মুতহনতে মহামুনি সুকে জানিলন্ত্ৰ বিদুৰে ইহাক জানন্ত কি নজানন্ত ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ৰ অৰ্থকন পাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক জানে সেই জনা। এতিয়া শৌনক মুনিয়ে যি প্ৰশ্ন কৰিছিল উগ্ৰচকুতক যে দুই মহাবৈষ্ণৱৰ মহাতত্বৰ কথা মোক কোৱা, তাৰ উত্তৰত এতিয়া শৌনকে কৈছে যে ব্যাসৰ মুখেৰে যি মহাভাগৱত নিগৰিত হৈছিল, মই পিতৃৰ জৰিয়তে যিখিনি কথা মই জানিব পাৰিছিলোঁ সেই সমস্ত কথা মই ক'ম। এতিয়া সকলোৱে মন দি শুনা যে পুৰাণৰ সূৰ্যইটো মহাভাগৱত, ব্যাস মহাঋষি আৰু কহিছা মহত্ব। পুৰাণৰ সূৰ্য এই মহাভাৰতত, এই মহাভাগৱত ব্যাসৰ মুখেৰে নিগৰিত হৈছিল। ব্যাসে কৈছিল কাক? নাৰদক কৈছিল। কি বুলি কৈছিল এই কথাটো কৈছে, তাৰ তত্ত্বটো কৈছে। আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। নাৰদৰ প্ৰসাদতহে মই এই পৰমাৰ্থ জ্ঞান তত্ত্বৰ কথাখিনি মই লাভ কৰিছোঁ বুলি ব্যাসদেৱে ব্যক্ত কৰিছিল পূৰ্বতে। গতিকে নাৰদে ক'ৰ পৰা পাইছিল? তেওঁ পিতৃ ব্ৰহ্মাৰ পৰা পাইছিল। ব্ৰহ্মাক কোনে কৈছিল? স্বয়ং প্ৰভু ভগৱন্তৰ শ্ৰী নাৰায়ণে নিজ মুখেৰে নিজৰ তত্ত্বৰ কথা তেওঁক ব্যক্ত কৰিছিল যে মুতহন্তে মহামণি সুকে জানিলন্ত। এতিয়া মোৰ পৰাই ব্যাসে কৈছে মোৰ পৰাই সুকে পালে। কেনেকৈ পালে? যে মই
দুটা ৰূপত সুখক মই প্ৰদান কৰিলোঁ, এটা জানিতে এটা অজানিতে। অজানিতে কেনেকৈ পালে? যে মই যেতিয়া ধ্যান কৰি আছিলোঁ, সমাধি লৈ যেতিয়া ওমকাৰ ধ্বনি যেতিয়া মই নিজৰ ঈশ্বৰৰ লগত যেতিয়া মই বিলীন হৈ আছিলোঁ, ওমকাৰ ধ্বনি উচ্চাৰিত হৈ আছিল, মুখখন মাজে মাজে মেল খায়, মাজে মাজে জাপ খায় ওমকাৰ ধ্বনিত। সেই সময়তে যে মহাকাল এই জগতত যে আহি আছিল, প্ৰলয় আহি আছিল, ক'ব নোৱাৰোঁ। মহাকালৰ সমস্ত জীৱবিলাক পৰিত্ৰাণ পাবৰ কাৰণে দৌৰা দৌৰি কৰি ফুৰিছিল। তাৰ ভিতৰত সেই সুখেও দৌৰা দৌৰি কৰি আহি মোৰ মুখ গহ্বৰে তেওঁ ভিতৰত প্ৰৱেশ কৰিলে। মোৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰিলে, মই যিটো জ্ঞান লৈ আছিলোঁ, যিটো ধ্যান লৈ আছিলোঁ, স্মৰণ লৈ আছিলোঁ, তেওঁ গোটেইখিনি পাই গৈছে। গতিকে মোৰ অজানিতে তেওঁ সেইখিনি পালে। কিন্তু তাৰ পিছত জগতৰ কল্যাণৰ কাৰণে সেই নিৰ্গুণ ৰূপত জন্মগ্ৰহণ কৰা, পুনৰ জন্ম পোৱা সেই সুখমণি মই এই সমস্ত তত্ত্বৰ কথা মই কৈছিলোঁ। কাৰণ এদিন তেওঁ যিহেতু জানিলে গোটেই কথাখিনি মোৰ পৰা, গতিকে তেওঁ নজনা গোটেইখিনিকে মই তেওঁক দিবই লাগিব। আধা তেওঁক দি আধা নিদিয়াকৈ থাকিলে নহ'ব। গতিকে এইকাৰণে যিকোনো বস্তু যাক যেনেকৈ দিব লাগে, এদিন হ'লেও তেওঁক পূৰ্ণ ৰূপত তেওঁক দিয়াটো দৰকাৰ। ভগৱন্ত কৃষ্ণইও কোনো কথা লুকুৱাই নাৰাখে ভক্তৰ পৰা। প্ৰথমতে লুকুৱাবলৈ যত্ন কৰে, মোক জানাই নাই যেতিয়া, বুজাই নাই যেতিয়া, গতিকে তেওঁক মই কেতিয়াও কোৱাৰ প্ৰয়োজন নাই। কিন্তু যেতিয়া উদ্ধৱে গৈ কৃষ্ণক কোৱাৰ দৰে, প্ৰভু তুমি যিটো লীলা কৰি লৈ আহিছা এই যদু বংশক, তুমিতোতো যজ্ঞ কৰিব বংশ উদ্ধাৰ কৰিম বুলি আহিছিলা, ঋষি সাপ তুমি বিনষ্ট কৰিম বুলি আহিছিলা, মুক্ত হ'ম বুলি আহিছিলা, কিন্তু এওঁলোককতো তুমিতো মাৰিবৰ কাৰণে লৈ আহিছা। সকলোকেতো মাৰি তুমিওতো গুচিয়ে যাবা, আৰুতো দ্বাৰকালৈ গুচি তুমি ঘূৰি নাহা। এই কথাটোতো কৃষ্ণই কাকো কোৱা নাছিল। কিন্তু উদ্ধৱে যেতিয়া জানিলে, জনাৰ পিছত তুমি যেতিয়া জানিলা, এতিয়া আৰু কোনো কথা মই তোমাক আঁৰ নকৰোঁ। গতিকে হয় তেওঁলোকক মাৰিব অনাটো হয়, কিন্তু তুমি এইটো কথাও জানি ল'বা, যিখিনি কথা এতিয়া তুমি ভাবিব পৰা নাই, মই যোৱাৰ পিছত 7 দিনৰ পিছত এই দ্বাৰকাও নাথাকে, সাগৰে ডুবাই পেলাব, এটা প্ৰাণীও জীয়াই নাথাকিব তোমাৰ বাহিৰে। এই কথাখিনি ঈশ্বৰে সেই সময়ত কিয় ক'লে? যে ভক্তক তেওঁ কোনো কথা আঁৰ নকৰে। গতিকে এইটো কাৰণতে কৈ আছে যে এই মহাতত্ত্ব ভাগৱত আজি ভক্তৰ কাৰণে দিয়া হৈছে। সেইকাৰণে মই সেই সুখমণিক তেওঁ বুজি নোপোৱা কথাখিনি মই আজি তেওঁক দিব লাগিব। তেওঁ মোক পুত্ৰৰূপেহে পালে, ঘৰত সদায় দেখি শুনি বুজি যিটো জ্ঞান পালে, এই জ্ঞানে তেওঁক তাৰিব নোৱাৰিব। গুৰুহীন জ্ঞান কোনো কামত নাহে। গতিকে মই গুৰুৰূপে তেওঁক দিব লাগিব। পিতৃৰূপে পোৱা জ্ঞানে তাৰ কেতিয়াও তাৰিব নোৱাৰে। গুৰুৰূপে দিয়া জ্ঞানেহে তেওঁক তাৰিব পাৰিব। কাৰণ পিতৃ আছে মায়াত, কিন্তু গুৰুৱে কেতিয়াও গুৰুৰ ৰূপত মায়াত তেওঁ বন্দী হৈ নাথাকে। গুৰু সদায় ব্ৰহ্মৰ লগত তেওঁ সম্বন্ধ থাকে। ব্ৰহ্মপুৰুষ হয় ভগৱন্ত। গতিকে সেই ব্ৰহ্মৰ এটা ৰূপ লৈহে তেওঁ গুৰু মূৰ্তি লৈ আছে। গতিকে গুৰুৰ ৰূপত তেওঁ কৃপা কৰিব লাগিব। সেইকাৰণে তেওঁ দ্বিতীয়বাৰ এই মহাভাগৱত তেওঁ সেই নমীক্ষা অৰণ্যতে তেওঁক দিছিল। কি পৰম সৌভাগ্য! সেই সভাতে সুখমণিক যেতিয়া ভাগৱত দি আছে, লোমহৰ্ষণ সুৰ হৈছে ব্যাসৰ মহাভক্ত। লোমহৰ্ষণ সুৰটো সেই আশ্ৰমতে ব্যাসৰ শিষ্যত্ব গ্ৰহণ কৰি, শিক্ষা গ্ৰহণ কৰি, দীক্ষা গ্ৰহণ কৰি ৰৈ আছে। আৰু লোমহৰ্ষণ পুত্ৰৰ সুৰটো পিতৃৰ লগতে সেই আশ্ৰমত থকাৰ সূত্ৰে তেওঁ সমস্ত কথা শুনি আছে, জানি আছে, বুজি আছে। কিন্তু সেইখিনি কথা তেওঁ তত্ত্বৰূপে তেওঁ লাভ কৰিব পৰা নাই। কিন্তু সেই তত্ত্বটো কেতিয়া তেওঁ প্ৰদান কৰিলে? ইয়াৰ প্ৰথম অধ্যায়তে উল্লেখ কৰিছে, যেতিয়া 60 সহস্ৰ ঋষি মুনিয়ে সেই জ্ঞান তত্ত্বটো লাভ কৰিব নোৱাৰিলে, একমাত্ৰ পৰীক্ষিতে লাভ কৰিলে। পৰীক্ষিত গুচি যোৱাৰ পিছত
যেতিয়া ঋষি মুনি সমস্তে ক'লে যে এই মহাভাগৱত আমি শুনিবলৈ যেনেদৰে মন বুদ্ধি স্থিৰ কৰিব লাগিছিল আমি নোৱাৰিলোঁ, আমি বিশ্বাস কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়া এই মহাভাগৱতে ঋষি সাপৰ পৰা মুক্ত কৰাই নহয়, গোটেই জীৱনটো তেওঁ ইমান সুন্দৰভাৱে তেওঁ এনেদৰে মহামুক্তিৰ ব্যৱস্থাৰে পাৰ কৰি লৈ গ'লে এই মহাভাগৱত শ্ৰৱণ কৰিয়ে। গতিকে আমি আকৌ মহাভাগৱত শুনিবলৈ যত্ন কৰিছোঁ। তুমি আমাক মহাভাগৱত এইবাৰ আমাৰ কাৰণে তুমি প্ৰদান কৰা। তেতিয়া তেওঁ কৈছিল, নহয়, মই এবাৰ ক'লোঁ, ইয়াৰ পিছত আৰু দ্বিতীয়বাৰ কোৱাৰ মোৰ সময় নাই। যদি কেতিয়াবা শুনিব লাগে, 7 যোজনৰ আগত উগ্ৰস্বৰা সুত ৰৈ আছে, উগ্ৰস্বৰা সুতৰ পৰা তোমালোকে জানিবা। এই মুহূৰ্ততে উগ্ৰস্বৰা সুতক মই কৃপা কৰিছোঁ। তেওঁ যদি কিবা জানিবৰ কাৰণে বুজিবৰ কাৰণে যদি কিবা এটা যদি অভাৱো আছে, মই আজি গুৰুৰূপে তেওঁ আশীৰ্বাদ কৰিছোঁ। তেওঁ সৰ্বশাস্ত্ৰ বিশাৰদ হৈছে, সৰ্বভাগৱতৰ তত্ত্ব তেওঁ মোৰ আশীৰ্বাদত তেওঁ পাইছে। এতিয়া তেওঁৰ মুখৰ পৰা ভাগৱত তোমালোকে শুনিব পাৰিবা। আৰু উগ্ৰস্বৰা সুতো গৈছিল সেইটো আশাতে, যি মহাভাগৱত মই ইমান দিনে শুনি আছিলোঁ, আকৌ এবাৰ মই শুনিব পাম কেতিয়া? যেতিয়া এই মহাভাগৱতে পৰীক্ষিতক ৰক্ষা কৰিবৰ কাৰণে যিটো ব্যাখ্যান আহিব, সেইখিনি মই শুনিলে মোৰ জীৱন সাৰ্থক হ'ব। সেইকাৰণে সুকমণি অহা শব্দ শুনিহে উগ্ৰস্বৰা সুত আহিছিল সেই ৰাজসভাত। তেতিয়ালৈকে তেওঁৰ কাৰণে আসন নাছিল, তেওঁ মৰ্যাদাও নাছিল, আসনো নাছিল। গতিকে নীলগত থাকিয়ে সেইখিনি শুনিলে আৰু অন্তৰ্যামী সুখে জানিব পাৰি। তাতেই তেওঁক সমস্ত আশীৰ্বাদ প্ৰদান কৰি গুৰুৰূপে তেওঁক মহাজ্ঞান দিলে। আজি সেই গুৰুৰূপে জ্ঞান পোৱাৰ কাৰণেহে উগ্ৰস্বৰা সুতেও এই মহাভাগৱত নমিক্ষা অৰণ্যত আজি ঋষি সমস্তক দিবলৈ তেওঁ সৌভাগ্য হৈছে। গতিকে এয়াই হৈছে মহাভাগৱতৰ মহাতত্ত্ব ৰস। কৃষ্ণ শুদ্ধভাৱে ল'লে যিটো কৃষ্ণ ভকতিৰ প্ৰসাদেনি মলহুৱে শিখিজন মহাজনে আৰু তত্ৰ জানয় ভাগৱত পুৰাণৰ কহিলু নিৰ্ণয় অৰাম জানিয়া কৃষ্ণ কৰ একান্ত ভকতি কলি যুগে কৃষ্ণ নাম কীর্তনে সে গতি বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ করন্ত ভুজ অয়রাম কামি নিজ নরমুখ পদ্ম ফুললিত দেখি তারা কবু ভৈল কামে বিমুহিত দধি দুগ্ধ ঘিত মিশ্ৰও কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন অয়ৰাম সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত
বিন্ধ্যাগিৰি পাৰে তেওঁ সাগৰত ঋত ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি সততে কৰিবে যত্ন সন্তৰ সংগতি ৰাম কৃষ্ণ ৰস বন কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক যিনি হইবে কৃতাৰ্থ কি হেন জানি যতনেতে জিউ গুৰু সমস্ত ভাগৱতৰ এই মহাতত্বৰ কথা ইমান সুন্দৰভাৱে আমাক এই জ্ঞানটো দিবলৈ কৈছে যে এই ভগৱন্তৰ নামটো আমি কেনেকৈ ল'লে আমাৰ কামত আহিব কৈছে যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে মন এই যে শুদ্ধভাৱে আমি কেনেকৈ লওঁ যিটো ভাৱত কাৰোৰ প্ৰতি আমাৰ ঈৰ্ষা নাথাকে হিংসা নাথাকে দ্বেষ নাথাকে যিটো ভাৱত নিজৰ প্ৰতি কোনো অভিলাষ নাথাকে যিটো ভাৱত ভগৱন্তকে সৰ্বময় কৰ্তা বুলি ভাবোঁ ঈশ্বৰে যি কৰে আমি সেইটোকে আমি কৰিবলৈ বাধ্য বুলি আমি জ্ঞান বুদ্ধিৰে আমি তেওঁক যদি আমি নাম ল'বৰ কাৰণে ভজনা ল'বলৈ যাওঁ সেইটোকে কৈছে শুদ্ধ বুদ্ধি ভগৱন্তৰ ওচৰত কোনো আকাংক্ষা কৰি আমি তেওঁৰ নাম ল'ব নালাগে ভগৱন্তৰ লীলাৰ মহিমা তত্ত্ব কথা জানি তেওঁৰ নামেৰে তেওঁৰ নামকে সমৰ্পণ কৰিব লাগিব তেতিয়াহে আমি সেই ভগৱন্তৰ মহা কৃপা লাভ কৰিব পাৰিম তেতিয়া আমাৰ কি হ'ব যে মহা ভক্তিৰ যিটো ৰূপ আমাৰ দেহৰ ভিতৰত আমি লাভ কৰিব পাৰিম সেই ভকতিৰ প্ৰসাদত আমাৰ মন বুদ্ধি নিৰ্মল হ'ব সেই মন বুদ্ধি নিৰ্মল হ'লে কোনো জীৱৰ প্ৰতি আমি বৈষম্য ভাৱ আমি কেতিয়া ল'ব নোৱাৰিম সি লাগে কুকুৰে হওক চিগালে হওক গদৰ্ভৰে হওক সি লাগে কীটে হওক পতংগই হওক বা সিংহ যি ৰূপেই হওক আমি কেতিয়াও তেওঁলোকক ভিন্ন বুদ্ধিৰে ভাবিব নোৱাৰোঁ যেনেদৰে ঋষিমুনিসকলে বনৰ জীৱ জন্তুবিলাকক ভিন্ন বুদ্ধিৰে নাভাবে কাৰণে কোনোদিনে হিংস্ৰ জীৱ জন্তুৱে তেওঁলোকক আক্ৰমণ নকৰে হিংস্ৰ জীৱ জন্তুৱেও ভাবে যে এইজনৰ ওচৰত থাকিলেহে মই নিৰাপদ হ'ম গতিকে ঋষিমুনিৰ আশ্ৰমত বাঘো আহে সিংহও আহে ভালুকো আহে হৰিণো আহে অন্যান্য জীৱ জন্তু যিবিলাক নিৰীহ প্ৰাণী সেইবিলাকো আহে কিন্তু তাত কোনেও নিজকে নাভাবে যে মই মহা দুখত আছোঁ সংকটত আছোঁ মই নিৰাপদত আছোঁ এইকাৰণে যে ভক্তৰ ওচৰত মই আছোঁ ভক্তৰ সান্নিধ্য লৈ মই সুখী হৈ আছোঁ এই অনুভৱটো গতিকে সেইকাৰণে এই ভকতিৰ যিটো মহাজ্ঞান সেই মহাজ্ঞানটো তেওঁলোকৰো আহে আৰু সেই ভকতিৰ জ্ঞান শুদ্ধ চিত্তে ঈশ্বৰৰ নাম ল'লে আমাৰ হৈ যায় কিন্তু যদি ঈশ্বৰৰ ওচৰত বাঞ্ছা কৰি আমি যদি ঈশ্বৰক ভক্তি কৰোঁ পূজা কৰোঁ সেৱা কৰোঁ আমি কেতিয়াও সেই ৰূপটো হয়তো পাব নোৱাৰিম গতিকে সেইকাৰণে ভগৱন্তকো কৈছে বাঞ্ছা কল্পতৰু তুমি যি বাঞ্ছা কৰা তাকেই দিব কিন্তু পোৱাৰ পিছত কি হয় তাৰ দায়িত্বটো তেওঁ নল'ব
এইটোহে হৈছে ডাঙৰ মায়া। বাৰু যি কি নহওক, সিজনে জানে তাৰ তত্ত্বক জানই, ভাগৱত পুৰাণৰ কহিল নিৰ্ণয়। ভগৱন্তৰ তত্ত্ব সেইজনে ভাই লাভ কৰিব, যিজনে ঈশ্বৰক শুদ্ধভাৱে ভক্তি কৰিব, সমস্ত জীৱকে তেওঁ ব্ৰহ্মময় ৰূপ দেখা পাব। সেইজনে ঈশ্বৰ তত্ত্বটো বুজি পায়, কাৰণ সেইজনে য'তে দেখে ত'তে ঈশ্বৰকে দেখা পায়, কেতিয়াও বেলেগ ৰূপ দেখা নাপায়। গতিকে তেওঁ ঈশ্বৰ তত্ত্বক বুজি নাপায় আৰু কি পাব? সেইকাৰণে জানি শুনি আমি একান্ত মনে কৃষ্ণক ভক্তি কৰা। কলি যুগৰ নৰকসকলক তৰিবৰ কাৰণে ভগৱন্তে এইটো লীলা কৰিছে। বৈকুণ্ঠৰ ভাগৱত, ভগৱন্তৰ হৃদয়ত থকা ভাগৱত, তেওঁ নিজৰ শব্দ ব্ৰহ্মৰে শ্ৰীমুখেৰে সেই সৃষ্টিৰ পাতনিতে ব্ৰহ্মাক তেওঁ শ্ৰী নাৰায়ণ ৰূপে প্ৰদান কৰিলে। সেই মহাভাগৱত ভিন্ন ৰূপে আহি কলিযুগ আৰম্ভ হোৱাৰ মুহূৰ্তত পৰীক্ষিত মহাৰাজক দি কলিৰ মলৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তে মহা কৃপা কৰিলে। সেইকাৰণে কৈছে কলি যুগে কৃষ্ণ নামৰ কীৰ্তনকে গতি, ইয়াৰ বাহিৰে আমি গত্যন্ত নাই। চাৰিওফালে কলিৰে আগুৰি আছে, কিন্তু সেই কলিৰ মলৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ এটাই উপায়, মই কৃষ্ণক ধ্যান কৰোঁ। কৃষ্ণক ধ্যান কৰাৰ পিছত কলিয়ে কেতিয়াও আমাক পৰখ কৰিব নোৱাৰে। গতিকে কলিয়ে সেই কৃষ্ণৰ নাম লোৱা সকলক এৰি থৈ গুচি যায়। কোনে কৃষ্ণৰ নাম লোৱা নাই, কোনে বিষয়ে ডুবি মহাপাপ কৰি আছে, সেই সকলকহে কলিয়ে গৈ গ্ৰাস কৰে। যিসকলে নিজৰ সমস্ত আত্মবুদ্ধি কৃষ্ণক সমৰ্পণ কৰিছে, কৃষ্ণৰ নাম শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে, ভক্তি কৰিছে, কলি তাৰ পৰা আঁতৰি গুচি যায়। সাধু সন্ত মহন্ত বুলি জ্ঞান কৰাৰ পিছত পুলিচ মিলিটাৰী তাত কেতিয়াও চুৰ বিচাৰি আহি শান্তি ভংগ কৰিবৰ কাৰণে যত্ন নকৰে। কলিও তদ্ৰূপ সেইটো ৰূপতহে এক প্ৰকাৰ ঈশ্বৰৰ কৰ্মহে তেওঁলোকে কৰি আছে। যমেও ঠিক তেনেকৈ ঈশ্বৰৰ কৰ্মহে কৰি য'ত পাপ কৰিছে, য'ত পাপীসকলে নানা অত্যাচাৰ কৰিছে, অনাচাৰ কৰিছে, সেই পাপীসকলক ধৰিবৰ কাৰণে যমদূতৰ প্ৰৱেশ। ভকত বৈষ্ণৱ থকা সকলত তেওঁলোকৰ কাম নাই, তাত প্ৰৱেশেই তেওঁলোকৰ নিষিদ্ধ। বা যি কি নহওক, এনেদৰে এই কলি যুগৰ সমস্ত তত্ত্বৰ কথা শুকমুনিয়ে পৰীক্ষিত পোৱাৰ দৰে উগ্ৰস্বসুতেও কৈ আছে। আৰু কৈছে যে বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু মাত্ৰ পত্ৰ কৰন্ত ভোজন কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তাৰা সবু হইল কাম বিমোহিত দধি দুগ্ধ ঘিত মিশ্ৰ কৰি শালীৰ অন্ন প্ৰবন্ধীয় প্ৰতিনিধে ভুঞ্জে যিটো জন। আমি এই বিষয়ে সংসাৰত কেৱল খাদ্যৰ কাৰণে, আমি অন্ন বস্ত্ৰৰ কাৰণে আমি হাহাকাৰ কৰি বিষয়ত মজি আছোঁ। কিন্তু সেই তপস্বীসকলে কি কৰিছিল? যিসকলে কেৱল জলবায়ু পান কৰি আছিল, যিসকলে শুকান গছৰ পাত ভক্ষণ কৰি ভগৱন্তক তপ কৰি অনন্তকাল তেওঁলোকে জীয়াই আছিল, সেইসকলে কেনেকৈ জীয়াই আছিল? গতিকে আজি আমি সেই শক্তিটো আমি লাভ কৰিব নোৱাৰাৰ কাৰণে, ঈশ্বৰক আমি বুজিব নোৱাৰাৰ কাৰণে এতিয়া আমি ঈশ্বৰৰ নাম নলৈ আমি কি কৰিছোঁ? দধি দুগ্ধ ঘিত মধু এই অমৃতটো পান কৰিছোঁ, আৰু লগে লগে নানা বিষয়ৰ যিমানবিলাক দ্ৰব্য সেইবিলাকো আমি সুৰাই হওক, মদিৰাই হওক, বিষেই হওক, ধূম পান ইত্যাদি ইত্যাদি যিমান বিষয়ৰ দ্ৰব্য আছে, ৰাজসিক বা তামসিক দ্ৰব্য আছে, সমস্তখিনি আমি একাকাৰ কৰি আমি ভোজন কৰি আছোঁ। আমাৰ কি লাভ হ'ব কওক? ভকতৰ সংগত আমি অমৃত পান কৰিলোঁ, দুষ্টৰ সংগত গৈ আমি বিষ পান কৰিলোঁ। এতিয়া অমৃতে কাম দিব নে বিষে কাম দিব? গতিকে এই অৰ্থন্তৰ যিটো কলিৰ যিটো অৱস্থা, এই অৱস্থাৰ পৰা আমি ৰক্ষা কৰিব লাগিব। এই কাৰণে ৰক্ষা কৰিবৰ কাৰণে এটাই উপায়, মনৰ ভিতৰত থকা যিমানবিলাক ইন্দ্ৰিয়গণ, এই ইন্দ্ৰিয়গণক আমি বশ্য কৰিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, দ্বেষ, কপটতা এই সমস্তবিলাকে আমাক দৈত্য বুদ্ধি প্ৰদান কৰি
নকৰিব লগা কৰ্মটো কৰিব লগা হয় কিন্তু আমি এই সকলকো আমি কি কৰিব লাগিব আমি ৰক্ষা কৰিব লাগিব এই সকল পশুজ বৃত্তি আমি এই পশুজ বৃত্তিক আমি কি কৰিব লাগিব আমি পশুপতি ৰূপে তেওঁলোকক আমি বান্ধি ৰাখিব পাৰিব লাগিব শিৱৰ অন্য এটা নাম পশুপতি হয়নে আমাৰ এই ইন্দ্ৰিয় বাসনাবিলাকে হৈছে পশু যি বিচাৰে তাকে খাব বিচাৰে কাৰো কথা নুশুনে কিন্তু যিজনে সেই শক্তিটোক ধাৰণ কৰি তেওঁলোকক ৰাখিব বিচাৰে নাই যাব নোৱাৰিবা খাব নোৱাৰিবা খালেও তুমি পিছত খাবা ঠিক নিয়মিত কৰি কৰি তেওঁলোকক যেতিয়া এটা ৰূপলৈকে লৈ আহে সেই সকলে কেতিয়াও বেলেগত কেতিয়াও জগৰ জাতি কৰিব নোৱাৰে ঠিক তেনেকৈ এই ইন্দ্ৰিয়ক জিনিবৰ কাৰণে এটাই উপায় সততে কৃষ্ণৰ ভক্তৰ সংগ তুমি লোৱা কৃষ্ণৰ নাম ল'বৰ কাৰণে তোমাৰ শক্তি নাই কৃষ্ণ তত্ত্ব বুজিবৰ কাৰণে শক্তি নাই কিন্তু ভকতৰ সংগটো ল'ব পাৰা ভকতৰ লগততো এষাৰ তুমি মৌ মৃদু এটা মৌ বৰষা তুমি বাৰ্তা বিনিময় কৰিব পাৰা তাৰ জৰিয়তেই তোমাৰ লাভ হ'ব গতিকে এই যত্নটোকে আমাক কৰিবলৈ কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হবে কৃতাৰ্থহীনৰ ইন্দ্ৰিয়ক জিনিবৰ কাৰণে এটাই সহজ উপায় সৰ্বশেষত দিলে যে কৃষ্ণৰ নাম শ্ৰৱণ কৰা কীৰ্তন কৰা সময় কেনেকৈ গৈছে ইন্দ্ৰিয় কি বিচাৰিছে কি নিবিচাৰিছে সমস্তবিলাক দূৰ হৈ যাব